বিহু পতাৰ কাৰণে আমাৰ নাথ সম্প্ৰদায়ৰ মানুহে আমাক এঘৰীয়া কৰি থৈ দিছে। বিহু পতাক লৈ যিটো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি এইটো আচলতে বিচৰা নাছিলোঁ। মানৱ সমাজক লজ্জানত কৰা নিকৃষ্ট ঘটনা। বিহু উদযাপন কৰাই অপৰাধ হ'ল 20টাকৈ পৰিয়ালৰ। সমাজৰ পৰা এবছৰৰ বাবে এঘৰীয়া কৰিলে পৰিয়ালকেইটাক 10,000 টকাৰ জৰিমনা। গাঁৱৰ নামঘৰত পৰি ৰ'ল মা প্ৰসাদৰ শৰাই। সাম্প্ৰদায়িক বা আমাৰ বাপতি সাহোন ৰঙালী বিহু যাক হিয়াৰামঠু বুলি কয় অসমীয়া ভাষাত, সেই হিয়াৰামঠুৰ যিটো অনুষ্ঠান, যিটো সংস্কৃতিক অপমান কৰিছে, বিহু পতাক লৈ যিটো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি এইটো আচলতে বিচৰা নাছিলোঁ। তেওঁলোকে কেনেদৰে কি কথা চিন্তা চৰ্চা কৰি এনেকুৱা এটা প্ৰস্তাৱ লৈছে আমি নাজানো। গতিকে আমি এটা শান্তি বিচাৰোঁ, গাঁৱত জানো মানে শান্তি শৃংখলা মানে অটুট থাকে, তাৰ কাৰণে আমি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছোঁ আমি যে তেওঁলোককো সন্মতি দিয়ক। কোন দিশে ধাৱমান আজিৰ সমাজ ব্যৱস্থা? মানুহে হেৰুৱাই পেলাইছে মানৱীয় প্ৰমূল্যবোধ। অসহিষ্ণু, অকৃতজ্ঞ, অবিবেচকী এচাম লোকৰ বাবে একোখন সমাজ ধ্বংসৰ গৰাহলৈ গতি কৰিছে। ডেপিলাৰ বামুণঝাৰত এক অদ্ভুত ঘটনা। অন্য সম্প্ৰদায়ৰ সৈতে মিলি বিহু পাতি বিপদত 20টাকৈ পৰিয়াল। নাথযোগী সম্প্ৰদায়ৰ 20টা পৰিয়ালে বিহু উদযাপন কৰিছিল অন্য সম্প্ৰদায়ৰ লগত। তাৰ পিছতেই শাস্তি হিচাপে পৰিয়ালকেইটাৰ লগত কৰা হ'ল এনে চূড়ান্ত অন্যায়। কথা হৈছে চাওক, আমাৰ গাঁওখনত মানে 6টা জনগোষ্ঠী আছে, যেনে ব্ৰাহ্মণ আছে, কোচ আছে, কলিতা আছে, নাথ আছে। আমি বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়াত বসবাস কৰি আছোঁ। আমি বহু বছৰ আগৰ পৰাই আমি বিহু পাতিছিলোঁ, যদিও মাজতে কিছু বছৰ আমাৰ গাঁওখনৰ যিটো BTRক লৈ কেনে গণ্ডগোল হ'ল, তাৰপিছত আমি বিহু পতা কিছুদিনৰ কাৰণে আমাৰ বন্ধ থাকিল। যোৱা বছৰৰ পৰা আমাৰ মহিলা মানে ৰাংঢালী বিহু সমিতি, মহিলা সমিতিৰ দল এটা গঠন কৰি তেওঁলোকে যোৱা বছৰৰ পৰা বিহু পাতা আৰম্ভ কৰি দিলে। যোৱা বছৰ ধুনীয়াকৈ বিহু হৈ গ'ল, সকলোৱে অংশগ্ৰহণ কৰিলে। এইবাৰ বিহু পাতাৰ আগমুহূৰ্তত মানে আমাৰ যিটো নাথযোগী খেলৰ কথা উত্থাপন হৈ আছে, তেওঁলোকৰ খেল সমিতিয়ে কিবা এটা সিদ্ধান্ত কৰি তেওঁলোকৰ মানুহখিনিক আমাৰ আঞ্চলিক ৰাইজৰ লগত এই বিহু পাতাত মানে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছিল। তেওঁলোকে এনেকুৱা ধৰণৰ কথা কেনেদৰে চিন্তা কৰিব পাৰিলে যে অসমীয়া জাতিৰ এটা সংস্কৃতি তেওঁলোকে অপমান কৰাৰ এটা মানে প্ৰমাণ ৰাইজৰ মাজত দাঙি ধৰিছে। গাঁওখনৰ নাট খেলৰ সভাপতি সম্পাদক সম্বন্ধিতে কেইজনমান বৰমূৰীয়াই নাথ সম্প্ৰদায়ৰ পৰিয়ালসমূহক অন্য জাতিৰ লোকৰ লগত কোনো ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ জাৰি কৰিছিল ফটোৱা। কিন্তু সেই ফটোৱাক উপেক্ষা কৰি গাঁওখনৰ একাংশ মহিলাই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি বামুণঝাৰ আঞ্চলিক ৰাংঢালী বিহু উৎসৱ উদযাপন সমিতি গঠন কৰি 25 বহাগত পাতিছিল বিহু। আৰু ইয়াক অস্পৃশ্যকন্যৰে নামঘৰীয়া সমাজৰ বৰমূৰীয়াই বন্ধ কৰিলে নামঘৰৰ মূল দুৱাৰ। আগত মানে কি সেনেকুৱাকৈ জনোৱা নাই, মাত্ৰ এই মন্দিৰত মিটিং হওঁতে কৈছিলে যে বিহু পাতিলে যে কোচ সম্প্ৰদায়ৰ মানুহৰ লগত বিহু পাতিলে তোমালোকক 10,000কৈ টকা ভৰিব লাগিব আৰু এবছৰৰ কাৰণে তোমালোকক এঘৰীয়াকৈ এৰি থৈ দিয়া হ'ব। মন্দিৰত আমাৰ সেইদিনাখন দুমাহীৰ দিনা আমাৰ পুৰুষখিনি আহোঁতে তেওঁলোকে মানে কি থকীখন যিটো প্ৰসাদ ভৰাইছিল তেওঁলোকে সেইখিনি ভিতৰত সোমাই থৈ আমাৰ যিখিনি মানে কি বিহু পতা মানুহখিনি আছিল তেওঁলোক হেনো বদুৱা সেই বুলি কৈ কেনে তেওঁলোকে লাইট চাইট অফ কৰি, দৰ্জা অফ কৰি তেওঁলোকে বাহিৰলৈ ওলাই আহিছে। সভাপতি চেক্ৰেটাৰী গেছি কৈছে কি হেৰি তুমি জেং বিহুত নাচপিয়া যা নেকি? মই এইবাৰো নহয়, মই যোৱাবাৰো নাচিছোঁ, এইবাৰো নাচিছোঁ। তাৰমানে দেউতাকক মই সুধিছোঁ আৰু মই গেলিচোন 10,000 টকা ভৰিব লাগিব। কৈছে কি তোমাৰ কথা যা যদিও যাবি, নাযা যদিও না। মোক সেনেকৈ কৈছে আৰু মই মোৰ মানুহখিনি দেখোন নেৰে সদস্যগিলাখানে, সেইকাৰণে মই জেং বিহুত নাচপিয়া গৈছোঁ। মোক কৈছে কি 10,000 টকা যদি আছে তোমালোকে বিহু নাচপিয়া যাবি, যদি 10,000 টকা যোগাৰ কৰি থোৱা নাই পিছে হলি বিহু নাচপিয়া নাচবি, আমাৰ 1 বছৰ আলেক কৰি থম আৰু। বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ, জনজীৱনৰ আয়ুস ৰেখা। আৰু এই বিহুক এছামী সমাজৰ নেতৃত্বলৈ আৰম্ভ কৰিছে বিবিধ ৰাজনীতি। জাতি বৰ্ণৰ অসহিষ্ণুতাই সম্প্ৰীতিৰ এনাজৰী বিনষ্ট কৰি মানৱতাক লজ্জানত কৰাই নহয়, প্ৰগতিশীল প্ৰজন্মৰ বাবেও হৈ পৰিছে এক অশনি সংকেত। ডিপিলাৰ পৰা কমল কুমাৰ নাথৰ ৰিপৰ্ট, প্ৰাগ নিউজ।